আমি আহিছোঁ আজি লংকেশ্বৰ মন্দিৰত। এয়া লংকেশ্বৰ মন্দিৰত মানে সোমায়ে প্ৰথমে গণেশ মন্দিৰ পায়। এয়া গণেশ মন্দিৰত সোমাই আমি ধূপ চাকি জ্বলাই ল'লোঁ। লৈ আৰু এতিয়া যাই আছোঁ ওপৰত, মানে ওপৰত শিৱ মন্দিৰ আছে, তালৈ যাই আছোঁ। শিৱ মন্দিৰত যাওঁতে মানে তাতে শনি মন্দিৰ আৰু হনুমান মন্দিৰ পায়, তাতে গ'লোঁ। যাই মানে তাতে ভিডিঅ' কৰা নহ'ল। এতিয়া আমি যাই আছোঁ শিৱ মন্দিৰলৈ। চাওকচোন ইমান ওখ ওখ চিৰি বগাই যাব লাগে। এয়া আমি আহিয়ে পালোঁ শিৱ মন্দিৰ। শিৱ মন্দিৰ পাই চাওকচোন মানে চিৰি বগাই বগাই অৱস্থা। এয়া দেখিছেনে, এয়া মন্দিৰৰ চাৰিওফালৰ মানে ইমান ধুনীয়া পৰিৱেশটো, ঠাণ্ডা পৰিৱেশ। চাওকচোন ইমান ধুনীয়া লাগিছে। এয়া আমি মন্দিৰত মানে ভোগ খাই আছে সকলোৱে। এয়া ভোগ খাইছে, প্ৰসাদ খাইছে। তাৰপিছত এয়া সকলোৱে মানে কথাৰ আড্ডা চলি আছে। মন্দিৰত আহিও মানে শেষ নহয় আৰু কথা। এয়া আমি এতিয়া ঘৰত যাব যাইছোঁ, মন্দিৰৰ পৰা তলত যাইছোঁ। এতিয়া ঘৰত যাম। এতিয়া আমি চাওকচোন এটা বস্তু চাবচোন, এইটো কিহৰ মূৰ্তি কোনে জানে ক'বচোন, মূৰ্তিটো কিহৰ? এয়া আমি যাই আছোঁ গাড়ীত উঠিবৰ কাৰণে। এয়া দেখিছেনে, গাড়ীত উঠিবৰ কাৰণে যাই আছে সকলোৱে। ঘৰত যাব আৰু।